আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক আমি অকল্পনীয়ভাৱে হেৰুৱাৰ আজি এমাহ পূৰ্ণ হ'ল। নিতান্ত এটা বেদনাদায়ক এই সময়খিনি আমাৰ কাৰণে। আমি কোনেও এই মুহূৰ্তলৈ মানি ল'ব পৰা নাই যে জুবিন আমাৰ লগত নাই। আজি আমি অসম গণ পৰিষদ দলৰ পৰা আমাৰ দলৰ মুখ্য কাৰ্যালয়ৰ লগতে সমগ্ৰ অসমৰে জিলা আৰু সমষ্টিৰ কাৰ্যালয়সমূহত আমি এই ধৰণে মৰমৰ শিল্পী আমাৰ হিয়াৰ আপোন জুবিন গাৰ্গক আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ, নাম প্ৰসংগ কৰিছোঁ, বন্তি প্ৰজ্বলন কৰি আমাৰ জুবিন গাৰ্গৰ প্ৰতি থকা শ্ৰদ্ধাঞ্জলি আমি জ্ঞাপন কৰিছোঁ। আৰু এই কথাটো নিশ্চয় ক'ব লাগিব যে কোনেও মানি ল'ব পৰা নাই আৰু হয়তো মানি নল'ব। আৰু জুবিনৰ যি সৃষ্টি, জুবিনৰ যি আদৰ্শ, সেই আদৰ্শ আৰু সৃষ্টিক লৈ অসমবাসী জীয়াই থাকিব লাগিব, অসমবাসী আগবাঢ়িব লাগিব। আৰু সেই চিন্তা আমাৰ দলৰো আছে। আমি নিশ্চয় ভৱিষ্যতৰ দিনবিলাকত আমি কি কৰিম এইখিনিও কথাও আমি ৰাইজক জনাম। অসমৰ প্ৰাণ জুবিন গাৰ্গৰ মৃত্যু হ'বৰ আজি একমাহ পূৰ্ণ হ'ল। সেই উপলক্ষে আজি আমি অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিও আজি আমি কেন্দ্ৰীয়ভাৱে আমি মুখ্য কাৰ্যালয়ত এই জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা হ'ল। ইতিমধ্যে আমি কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ৰ উপৰিও ইতিমধ্যে আমি আমাৰ অসমৰ প্ৰত্যেকটো বিধানসভা সমষ্টিটো আমি ইতিমধ্যে আজি বিভিন্ন কাৰ্যসূচীৰে আমি আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি অনুষ্ঠিত কৰাৰ বাবে আমি নিৰ্দেশ দিছিলোঁ। আৰু বিভিন্ন নাম কীৰ্তন বন্তি প্ৰজ্বলনেৰে আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ দিয়া হৈছিল। আজি এমাহ পূৰ্ণ হ'ল। আমি অসমৰ ৰাইজে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে, আমিও জুবিন গাৰ্গৰ ন্যায় বিচাৰিছোঁ, যাতে জুবিন গাৰ্গৰ পৰিয়ালে ন্যায় পাব পাৰে, অসমৰ জনসাধাৰণে যাতে ন্যায় পাব পাৰে, তাৰ বাবে আমি বিশেষভাৱে আমি দলেও এই ন্যায় যাতে আমাৰ যি ন্যায়ালয় বা চৰকাৰ, ন্যায়ালয় আৰু চৰকাৰে ন্যায় দিবই লাগিব।